নহয় হত কিনো মণিৰ ৰশ্মি হুয়া প্ৰকাশে গৃহক লাগি আছে সৎকাজি তেতিয়া ঘৰটো ভাগিলে কৈ থাকোঁতে সৎকাজিত পাছে গৃহক পাইলা অনেক মংগল বাদ্য বজাইলা আগতে মণিটো নামি আহোঁতে ভয়তে মণি পোহৰত দৌৰ মাৰিলে কৃষ্ণৰ ওচৰলৈ ইয়াত ৰহস্য আছে কি ৰহস্য মাধৱদেৱৰ মতে অকণমান ইংগিত এটা দি দিওঁ লেছাৰী চন্দত কৈছে ৰহস্য জানে যিটো লোক অসততে কৃত স্কুল কলেজবিলাকত প্ৰাথমিক পৰ্যায়ৰ পৰা শিক্ষকসকলে চুটলিপি লিখিব দিছিলে বাক্য ৰচনা লিখিব দিছিলে অকণমান মনত আছে এখন ফটো 5টা বাক্য দিয়ে তাৰে ধৰি ললো মই প্ৰথমটোৱে ৰহস্য লিখিলে চব পেঞ্চিল ডালে লিখি দিলে ৰহস্য লিখিলে ইফালে বদন লিখিলে ইফালে মানুহ দুটামানৰ নাম লিখিলে কমল আৰু গোপাল এতিয়া মই বাক্য ৰচনা লিখিব লাগে এনেকুৱা বাক্য কৰিব লাগে যে ইয়াত থকা 5টা বাক্য মোৰ বাক্যটো 5টা বাক্যৰ মাজে মাজে সোমাই যাব লাগে এটা এইটোকে ধৰিলো মই ৰহস্য শব্দটো দিলে মাধৱদেৱ পুৰুষে বাক্য ৰচনা লিখি থৈছে নহয় এয়া ৰহস্য জানে যিটো লোক এই সততে কৃত কৰে মোক ধৰি গৃহব্ৰত কৰে নবী কৰে তেতিয়াহ'লে প্ৰভুসকল মই অকণমান বাক্য ৰচনা কথা স্কুলত থকা পৰা LP স্কুলত পাইছিলোঁ অকণমান ইংগিত এটা দিলোঁ এতিয়া এই শ্যামতমণি লৈ পাই যেতিয়া সত্ৰাজিত ঘৰ পালে সত্ৰাজিত পাছে গৃহক পাইলা অনেক মাংগল্য বাদ্য বজাইলা মাংগলিক বাদ্য বজাইছে দেৱৰ দিহে প্ৰশিক্ষণী পাম তেতিয়াহ'লে দেৱ শব্দটো যদি বাক্য ৰচনা কৰোঁ কি হ'ব দেৱ শব্দ যদি বাক্য ৰচনা কৰা যায় মাধৱদেৱ মহাপুৰুষে লেছাৰী চন্দ্ৰৰ আৰম্ভতে সম্পূৰ্ণ লিখি থৈছে কি কৃষ্ণ একদেৱ দুখহাৰী অকাল মায়া দিও তেতিয়াহে বাক্য ৰচনা হ'ব মোৰ পঢ়াৰ উপযুক্ততা কৃষ্ণ বিন শ্ৰেষ্ঠ দেৱ দেৱনা এয়া মই অকণমান ইংগিতহে দিছো দেই মই আশাবাদী এতিয়া লাষ্টত ক'লে কি হেৰি নহয় দেৱৰ দিহে মই দেৱ শব্দটো কওঁতে মাধৱদেৱৰ পৰা ৰিলে কৰি কৈছো মই দেৱ শব্দটো অৰ্থ দেখুৱাই থলে মণিটো এতিয়া ইয়াৰ পাছতে আহিল মণিৰ মহিমা কি কৰিব আৰু অসুবৰ্ণিতে সৰ্বস্ত ভাগ এই মণিটো 8 ভাগে সোণ ওলাই ডেইলি নিতে মানে দিনে আৰু কি মণিটো য'ত থাকে মণিটো থকা জেগাত বোলে একো নহয় মই কৈছোঁ যে 2টা খণ্ডৰ নাম কৈ মই বিশিষ্ট অতিথি ভাষণ সামৰি মই এই দুটাকে প্ৰাইভেট পাছৰ বক্তাসকলৰ আশা ৰাখিম
এই দুটা মই সন্দেহ পাতি যিথানে থাকে সিটো চেমন্তক নাহিকে দুৰ্ভিক্ষ মাৰি মৰক আৰু নাজানি নুশুনি গধূলিতে আহিলি কলতলত বাঁহতলত কুহু কুহু গাড়ী দুজন কলা মানুহৰ কথা কওঁ দেই বক্তব্য সামৰি নকন্যান ক'লে যিথানে থাকে সেইটো চেমন্তক নাহিকে দুৰ্ভিক্ষ মাৰি মৰক নাহিকে ব্যাধি ব্যাঘ্ৰ সৰ্প ভয় একো উপচক্ৰ নপৰ্যত কোনো বাহ্যিক জগতৰ মায়াই এই চেমন্তমণি থাকিলে আক্ৰমণ বা কিবা কৰিব নোৱাৰে তেতিয়াহ'লে প্ৰভুসকল মই সন্দেহ পাতি উল্টা হৈ গ'লো মই যে প্ৰসেন নামে তাৰ ভাতৃ আছে কণ্ঠত মণিক পিন্ধিলা পাছে ঘোঁৰাত চৰি মহাৰঙ মনে মৃগক মাৰি ফুৰা বিজু বনাই এই অলপ আগতে গৈ আছো চেমন্ত মণিটোৰ মহিমা কথা য'ত থাকে একো নহয় আগত সত্ৰাজিতৰ ভাইক চেমন্ত মণিটো কণ্ঠত পিন্ধিলে পিন্ধি ঘোঁৰাত চৰি মহাৰঙ মনে মৃগক মাৰি ফুৰা বিজু বনে এতিয়াই মই গ'ল তাৰ যে যিথানে থাকে সেইটো চেমন্তক নাহিকে দুৰ্ভিক্ষ মাৰি মৰক নাহিকে ব্যাধি ব্যাঘ্ৰ সৰ্প ভয় একো উপচক্ৰ নপৰ্যত সেইটো মণি পিন্ধি সত্ৰাজিত ভায়েক কেনেকে ওলোটা হ'ল হৰণ মানে বিহু কিন্তু হৰণটো নহয় এতিয়া কথা হ'ল চেমন্তমণি য'ত থাকে একো নাইকা বুলি কৈছে নাহিকে ব্যাধি ব্যাঘ্ৰ সৰ্প ভয় একো উপচক্ৰ নপজে তই অকণমান কথা চুই যাওঁ আউটো একোটা আছে দিনেক মণি খুজিলন্ত হৰি নিদিলা কৰ্তা জিতে গ কৰি অকণমান চুই গৈছো গ শব্দ ৰক্ত অহংকাৰ আৰু কোৱা সুবিধা দিছো মই সুবিধা দিছোতো তেতিয়াহ'লে প্ৰভুসকল দেখি সিংহে তাক নখে বিদাৰি কাৰো একো নোহোৱা জেগাত চেমন্তমণি থাকিলে একো নোহোৱা জেগাত ঘোঁৰাই সহিতে পেলাইলা মাৰি সেয়া খান্ত নহ'ল ক'তো একো নোহোৱা কথাটো ওলোটা হ'ল প্ৰভুসকল মই অকণমান আশাবাদী ইয়াৰ পাছত কণ্ঠৰ মণিক চিন্দিয়া লৈ লৰিলা গিৰি শৃংগে সিংহ গৈ তাতে আকৌ আৰু এটা ওলাল এই দুটাটো মৰিলেই সিংহৰ মণিটো লৈ গৈ পাহাৰলৈ যাওঁতে ওলাল দেখি যাবন্ত বীৰ বীৰিংগ লৈলন্ত মণিক মাৰি সিংহক মাৰিব পৰা জন্তু আজি জগতৰ বুৰঞ্জী মতে দেখোন নাই সেইটোকো মাৰিলে নে মাৰিব পৰা ওলাল নে যাবন্ত মানে ভালুকৰ আন এটা নাম কলৈ নিলেগে চেমন্ত মণিক মই আওপকীয়াকে দেখুৱাই দিছো গৰ্ত নীলা কোমল বেলাগি শিশু
গাঁতৰ ভিতৰত ভালুকে মানে ভালুকে কণীটো সিংহ মাৰি নি কৰিলে গাঁতত সোমাই গ'লগে গৈ দিলেগে কাক উমলাই পেলাই শিশুক দিলা কিন্তু শিশুৱে নিজে লৈ উমলিব নোৱাৰে আৰু এগৰাকী মাতৃৰ নাম আছে বিচিত্ৰমণি পুতধৰি ধাই সেইগৰাকীৰ নাম বাটত ফুৰে শিশু মলাই ইয়াৰ গোটেই পাছত ইটো অধ্যায়টো শেষ নহ'ল সিটো অধ্যায়টো শেষ নহ'ল সভাপতিয়ে চহী কৰি দিলে যে কৃষ্ণৰ কিংকৰ শংকৰক বোলা হৰি হৰি সমস্ত জনে মই আগত নাম অপৰাধ বা পাচন্দ মৰ্দনৰ অকণমান চুই আহিলো এতিয়া 10 নম্বৰ অৰ্থাৎ ভাগৱতৰ ইয়াকে পাছৰ বক্তাসকলে কেলেনো ইমান গণ্ডগোল হ'ল ক'তো যি জেগাত শ্যামন্তমণি থাকে একো নহয় উপচক্ৰ মাৰিবৰ ব্যাধি ব্যাধি একোৱে নাপায় বুলি কওঁতে মণিটো পিন্ধি গৈ কেইবাটাও ৰঘুসকল মই অকণমান কৃষ্ণ কথা ক'লো বা মই আশাবাদী বুলি কৈ বহু সময় নলওঁ এয়া কথা মই অকণমান সামৰিছোঁ অৱশ্যে আমাৰ কথাত অকণমানো ক'লো বা মই নিজেও ক'লো আশাবাদী গতিকে ইয়াক অকণমান কৃষ্ণ কথা কাহিনী দুটা প্ৰথম স্কন্ধ বা প্ৰথম স্কন্ধ অকণমান কৃষ্ণ কথা আলোচনা কৰিলোঁ হয়তো মই এইফালেও কৈছোঁ কাৰোবাক কৈছোঁ নাম পোৱা নাই যিটো মই আনকিয়াই কৈছোঁ যি নহ'ব মই ক্ষমা বিচাৰি মোৰ যথেষ্ট সমূহসকল মই ইমানতে কৰিছোঁ ক্ষমা বিচাৰিছোঁ জয় জগত